প্ৰিয়সকল, আমাৰ এই কেইবছৰীয়া জীৱনত এই জগতৰ লগত জড়িত বহু বিষয়ৰ জ্ঞানৰ আমাৰ প্ৰয়োজন আছে। আৰু সেই জ্ঞানেই যদি আমাৰ নাথাকে, আমি জীৱৰ কাৰণে অকণমান জটিলত পৰিব পাৰোঁ। কিন্তু এই সকলো জ্ঞানৰ মাজতেই আমাৰ আৰু এটা জ্ঞান মই ভাবোঁ অতি প্ৰয়োজন, আৰু বহুতেই ভাবে এইটো হৈছে আমাৰ জীৱনৰ জ্ঞান। এই জীৱনৰ আঁতিগুৰি জনাটো অতি প্ৰয়োজন। আৰু যি জীৱন বৰ আচৰিত, আৰু তাক অধ্যয়ন কৰিলে বহুত দ বহুত গভীৰ। বহুতবাৰ আমি শুনো এনেধৰণৰ কথা। আমাৰ অসমৰ, বিশেষকৈ অসমৰ কণ্টেক্সত বহুজনে এনেধৰণৰ ভাৱ প্ৰকাশ কৰা আমি দেখি পাইছোঁ যে যিবিলাকে খ্ৰীষ্টিয়ান হয়, আৰু খ্ৰীষ্টিয়ান ধৰ্মক আঁকোৱালি লৈছে বহু লোকে, আৰু আমাৰ সংস্কৃতি, আমাৰ অসমীয়া ভাষা, আমাৰ জাতিক হেৰুৱাই দিছে, বা আমাৰ জাতি ধৰ্ম সকলোখিনি এৰি তেওঁলোকে খ্ৰীষ্টিয়ান হৈছে। আৰু এইটো অতি দুখৰ বিষয় বুলি আমি বহুতৰ মুখত আমি শুনিবলৈ পাইছোঁ। প্ৰিয়সকল, সংস্কৃতি একো একোটা জাতিৰ লগত জড়িত আছে, একো একোটা জাতিৰ জড়িত বিষয় হয়। আৰু এটা ধৰ্ম কোনো একো একোটা জাতিৰ লগত জড়িত বিষয় নহয়, এইটো ঈশ্বৰৰ বিষয় হয়। আৰু ধৰ্ম এইটোৰ কাৰণে আমি কৰোঁ যেন আমি এদিনাখন সেই পৰম দেশলৈ আমি যাম। এদিনাখন সেই আমাৰ আত্মা, আমাৰ প্ৰাণ, আমাৰ যিটো জীৱন আছে, সেই জীৱন যেন সেইজন ঈশ্বৰলৈ ঘূৰি যাব, যিজন পবিত্ৰ, যিজন সকলোৰে সৃষ্টিকৰ্তা, সকলোৰে আৰম্ভণি। আৰু এইটোৰ কাৰণে আমি ঈশ্বৰক পূজোঁ, কিয়? কাৰণ আমি পাপী হয়, আৰু আমি এই পাপী জীৱনটোক লৈ আমি স্বৰ্গলৈ যাব নোৱাৰোঁ। সেইকাৰণে আমি ধৰ্ম কৰ্ম কৰিব খোজোঁ, যাৰ যোগেদি আমি এদিনাখন সেই ঈশ্বৰক সন্তুষ্ট কৰি এদিনাখন আমি স্বৰ্গলৈ যাম। এইটো আমাৰ বেছিক আমাৰ ধৰ্মীয় বিষয়ৰ কথা। আহক মই এটা বিষয়, খ্ৰীষ্টিয়ানৰ বিষয়ে মই ক'ব বিচাৰোঁ। খ্ৰীষ্টিয়ান এইসকল হয় যিসকলে প্ৰভু যীশুখ্ৰীষ্টক অনুসৰণ কৰে। আমি খ্ৰীষ্টিয়ান হয় এইটোৰ কাৰণে, আমি প্ৰভু যীশুখ্ৰীষ্টক অনুসৰণ কৰোঁ এইটোৰ কাৰণে যে আমিও জানো যে আমি পাপী হয়, আৰু পাপৰ বেচ হৈছে মৃত্যু। আৰু পাপ কৰাৰ কাৰণে আমি এদিনাখন আমাৰ জীৱনটোক নষ্টৰ পথলৈ আমি লৈ যাম, অৰ্থাৎ এটা শাস্তিৰ ঠাইলৈ আমাৰ এই জীৱন যাব। আৰু তাৰে পৰা বাচিবৰ কাৰণে আমি ধৰ্ম কৰ্ম কৰোঁ। কিন্তু আমি যীচুত কি পাওঁ? যীশুখ্ৰীষ্ট এজন ব্যক্তি হয়, আৰু যিজন ব্যক্তিয়ে, আমি গোটেই হিষ্ট্ৰী পঢ়িলে আমি যীশুখ্ৰীষ্টৰ গোটেই হিষ্ট্ৰী বৰ আচৰিত, আৰু তেওঁৰ আৰম্ভণিও বৰ আচৰিত। কিন্তু আমি জানো তেওঁ এজন ঈশ্বৰ হৈও মাংসৰ ৰূপ ল'লে, আৰু এই পৃথিৱীত জন্ম লৈ তেওঁ বৰ বেছি বয়স তেওঁ পৃথিৱীলৈ জীয়াই থকা নাই। তেওঁ ঈশ্বৰ অৰ্থাৎ স্বৰ্গৰ বাৰ্তা তেওঁ পৃথিৱীলৈ আনিলে, আৰু শুভবাৰ্তা, স্বৰ্গৰ বাৰ্তা মানুহবিলাকলৈ আনিলে। এইটোৱে কৈছে যে তোমালোকে মন পালটন কৰা, ঘূৰি আহা, আৰু ঈশ্বৰলৈ আহা। একো সংস্কৃতি, ধৰ্ম, জাতিৰ কথা তেওঁ কোৱা নাই। এইটোৱে কৈছে তোমালোকে মন ঘূৰোৱা আৰু ঈশ্বৰলৈ ঘূৰি আহা। ভেৰি চিম্পল। আৰু তেওঁ কি কৈছে? তেওঁ কি কৰিলে? তেওঁ আমাৰ পাপৰ কাৰণে বিনা দোষে তেওঁক দোষী কৰা হ'ল, তেওঁ মৰিল, ক্ৰুচত দি তেওঁক মৰা হ'ল। তেওঁ 3 দিনতে জি উঠিলে, আৰু তেওঁ পুনৰ স্বৰ্গলৈ গ'ল, আৰু তেওঁ কৈছে মই পুনৰ আহিম পৃথিৱীলৈ। আৰু বাইবেলত কৈছে যে যিবিলাকে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰে তেওঁবিলাকে অনন্ত জীৱন পায়। অনন্ত জীৱন পোৱাৰ এটাই পথ তেওঁ কৈছে, এনে কোনো নাম নাই যি নামৰ যোগেদি এজন ব্যক্তিয়ে পৰিত্ৰাণ পাব, কেৱল মাত্ৰ যীশুৰ নামত কৈছে। যীশু কোন হয়? যীশু এজন ব্যক্তি হয়। যীশু ধৰ্ম নহয়, যীশু কোনো ফিলচফি নহয়, যীশু কোনো জ্ঞান নহয়। যীশু এজন ব্যক্তি হয়,
আৰু সেই ব্যক্তিত্ব যীশুত যি আমি চাওঁ সেই ব্যক্তিত্ব আমাৰ কমন চেন্সো আমি ক'ব যদি আমি অধ্যয়ন কৰোঁ ঈশ্বৰতহে সেই ব্যক্তিত্ব থাকিব তাক আমি বাইবেলৰ যোগেদি স্পষ্টকৈ আমি পাওঁ যে প্ৰভু যীশু খ্ৰীষ্টই সেইজন ব্যক্তি অৰ্থাৎ ঈশ্বৰজন সেইজনেই হয় আৰু যিজনে তেওঁলৈ ঘূৰি আহিব তেওঁ অনন্ত জীৱন পাব তেওঁ নৰকৰ পৰা বাচিব তেওঁ পাপৰ পৰা বাচিব আৰু তেওঁ স্বৰ্গলৈ যাব বেছি দীঘল কথা নহয় সেইকাৰণে যিবিলাকে যীশুত বিশ্বাস কৰে তেওঁলোকে কোনো সংস্কৃতি হেৰুৱা নাই তেওঁলোকে কোনো জাতি হেৰুৱা নাই তেওঁলোকে এটাই মাত্ৰ জীৱনটোহে তেওঁলোকৰ পৰিৱৰ্তন হৈছে অৰ্থাৎ নৰকৰ পৰা তেওঁলোকে স্বৰ্গলৈ যোৱাৰ পথে তেওঁলোকে আহিছে আৰু সেইকাৰণে আমি যীশুক অনুসৰণ কৰোঁ আমি দকে কথাবিলাক ভাবিম যাতে বিষয়বিলাক স্পষ্ট হৈ থাকিলে আমাৰ ভাল তাতে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ হ'ব ধন্যবাদ